চুৰ সাংঘাতিক চুৰ প্ৰথমে দৃশ্যটো চাওক দিনৰ পোহৰ আৰু এখন দোকানখনৰ ভিতৰত প্ৰৱেশ কৰিছে এই তিনিগৰাকী মহিলাই ক্ৰেতা আহিছে গতিকে বিক্ৰেতা সাজু এপত দুপতকৈ মহিলা কেইগৰাকীয়ে সামগ্ৰীসমূহ চাইছে ব্যস্ত বিক্ৰেতা পিছে এয়া কি আকৌ এবাৰ ভালদৰে এই সিসিটিভি ভিজুৱেলটো লক্ষ্য কৰক ঘটনাৰ স্থান গণেশগুৰিৰ এখন বিপণী প্ৰকৃততে ক্ৰেতাৰূপী এই তিনিগৰাকী মহিলাই সংঘটিত কৰিলে চুৰিকাণ্ড গুৱাহাটীৰ গণেশগুৰিৰ এখন বিপণীত সংঘটিত হৈছে এই চুৰিকাণ্ড এফালৰ পৰা লুটিলে বিপণীখনৰ এটাৰ পিছত আনটো সামগ্ৰী চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হৈছে বিপণীখনৰ সিসিটিভিত সমগ্ৰ ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতেই ঘটনা সন্দৰ্ভত বিপণীখনৰ স্বত্বাধিকাৰীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ যুৱতী মহিলাৰ দলটোক বিচাৰি সম্প্ৰতি অভিযান চলাইছে দিছপুৰ আৰক্ষীয়ে চুৰ সাংঘাতিক চুৰ প্ৰথমে দৃশ্যটো চাওক দিনৰ পোহৰ আৰু এখন দোকানখনৰ ভিতৰত প্ৰৱেশ কৰিছে এই তিনিগৰাকী মহিলাই ক্ৰেতা আহিছে গতিকে বিক্ৰেতা সাজু এপত দুপতকৈ মহিলা কেইগৰাকীয়ে সামগ্ৰীসমূহ চাইছে ব্যস্ত বিক্ৰেতা পিছে এয়া কি আকৌ এবাৰ ভালদৰে এই সিসিটিভি ভিজুৱেলটো লক্ষ্য কৰক ঘটনাৰ স্থান গণেশগুৰিৰ এখন বিপণী প্ৰকৃততে ক্ৰেতাৰূপী এই তিনিগৰাকী মহিলাই সংঘটিত কৰিলে চুৰিকাণ্ড গুৱাহাটীৰ গণেশগুৰিৰ এখন বিপণীত সংঘটিত হৈছে এই চুৰিকাণ্ড এফালৰ পৰা লুটিলে বিপণীখনৰ এটাৰ পিছত আনটো সামগ্ৰী চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হৈছে বিপণীখনৰ সিসিটিভিত সমগ্ৰ ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতেই ঘটনা সন্দৰ্ভত বিপণীখনৰ স্বত্বাধিকাৰীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ যুৱতী মহিলাৰ দলটোক বিচাৰি সম্প্ৰতি অভিযান চলাইছে দিছপুৰ আৰক্ষীয়ে